নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু এডভাৰটাইজমেণ্টটো আহিছে SSC ফালৰ পৰা। আৰু বহুতে SSC বুলি কোৱাৰ লগে লগে আপোনালোকৰ কি ভাবে এক্সাম চেণ্টাৰ হ'ব অসমৰ বাহিৰত হ'ব বুলি ভাবে। চ' মই আপোনালোকক জনাইছোঁ যে এক্সাম চেণ্টাৰ অফ আছাম। এতিয়া মই ধৰি লওক আপোনালোকৰ আছামৰ ক'ত হ'ব এক্সামসমূহ মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে দেখা পাইছে ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী, দিছপুৰ, শিলচৰ, তেজপুৰ এইকেইটা জেগাতে আপোনালোকে SSC এক্সামসমূহ দিব পাৰিব। ঠিক আছে, চ' এতিয়া আহক আমি এডভাৰটাইজমেণ্টটো সকলোখিনি ইনফৰ্মেশ্যন জানি লওঁ। তো এইখনেই হৈছে এডভাৰটাইজমেণ্ট ন'টিছখন। আৰু যিখন এডভাৰটাইজমেণ্ট আহিছে আপোনালোকৰ SSC ফালৰ পৰা আহিছে। ইয়াত আপোনালোকে দেখা পাইছে ষ্টাফ চিলেকশ্যন কমিশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইখন আহিছে আপোনালোকৰ SSC ফালৰ পৰা, যিটো আপোনালোকক কম্বাইন কৰিছে হাই ছেকেণ্ডেৰী লেভেল অৰ্থাৎ 12 এক্সামিনেশ্যন 2018। আৰু ইয়াত এতিয়া আপোনালোকৰ অনলাইন যোগেদি এপ্লাই কৰিব লাগিব, সকলোখিনি মই জনাই দিম। তাৰ কাৰণে আপোনালোকে কি কি কৰিব লাগিব ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে। প্ৰথমতে অনলাইন এপ্লিকেশ্যন ইয়াত দেখিছে আপোনালোকে 5 মাৰ্চ অৰ্থাৎ আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 5/4 অৰ্থাৎ আপোনালোকে 5 মাৰ্চৰ পৰা 5 এপ্ৰিললৈকে সম্পূৰ্ণ MI এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট হৈছে 5 এপ্ৰিল। আৰু যিটো আপোনালোকৰ অনলাইনৰ ফিজ হয়, ফিজটো আপোনালোকে হাৰ্ড এপ্ৰিললৈকে দিব লাগিব। ঠিক আছে, চ' আজিৰ পৰা আপোনালোকে পষ্টত এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যন মিলে। এতিয়া মই আপোনালোকক A to Z সকলোখিনি জনাই দিম। মই অলৰেডি ক'লোঁ যে এইটো আহিছে এডভাৰটাইজমেণ্টটো SSC ফালৰ পৰা অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যন। তাৰে যিটো আপোনালোকৰ ইয়াত পে স্কেল আৰু পোষ্টবিলাকৰ নাম উল্লেখ কৰিছে আপোনালোকে দেখা পাইছে। প্ৰথম পোষ্টটো হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক LDC আৰু আছে জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, যিটো কয় JSA। তাৰ কাৰণে আপোনালোকে চালাৰী দিছে 5,200 টকাৰ পৰা 20,200 টকা দিব। লগতে গ্ৰেড পে দিছে 1,900 টকা। তাৰে যিটো ছেকেণ্ড হৈছে সেইটো দিছে পোষ্টটোৰ নাম পোষ্টেল এছিষ্টেণ্ট, লগতে আছে শ্বৰ্টিং এছিষ্টেণ্ট। তাৰ কাৰণে চালাৰী একেই 5,200 টকাৰ পৰা 20,200, গ্ৰেড পে দিছে 2,400 টকা। 3 নম্বৰটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। তাৰ চালাৰীটো 5,200 টকাৰ পৰা 20,200 টকা দিছে, গ্ৰেড পে দিছে 2,400 টকা। তাৰপিছত হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, এইটো গ্ৰেড 1ৰ হয়। পে স্কেলটো 5,200 টকাৰ পৰা 20,200 টকা দিছে, গ্ৰেড পে দিছে 2,400 টকা। চ' এইকেইটাই ভাগ কৰি দিছে আপোনালোকৰ পোষ্টকেইটা লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰী এছিষ্টেণ্ট, পোষ্টেল এছিষ্টেণ্ট, শ্বৰ্টিং এছিষ্টেণ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড 1। এইকেইটাই হৈছে আপোনালোকৰ পোষ্ট। ঠিক আছে, আৰু সৰ্বমুঠ পোষ্ট আছে আপোনালোকৰ প্ৰায় 5,000ৰ ওপৰ হ'ব। অল ইণ্ডিয়াৰ লেভেলত আপোনালোকে এপ্লাই কৰিব দিছে। তাৰপিছত এতিয়া আহিলে আপোনালোকে অনলাইন কৰিবৰ কাৰণে SSC যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে অনলাইন কৰিব লাগিব। মই আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত অনলাইন লিংকটো দি দিম, তাত আপোনালোকে ইজিলি গৈ পিনি অনলাইন কৰিব পাৰিব। তাৰপিছত ইনফৰ্মেশ্যনখিনি মই এতিয়া আপোনালোকক জনাই দিছোঁ, আপোনালোকে অলপমান ৰৈ দিব। ইয়াৰ পিছতে আহিলে এজ তথা বয়সটো। আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ হ'লে বয়সটো কিমান লাগিব মই জনাই দিছোঁ। আপোনালোকৰ লাগিব 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, 18 বছৰৰ পৰা আপোনালোকে 27 বছৰৰ ভিতৰত হ'ব লাগিব। কিন্তু আপোনালোকৰ ST SC যদি হয় তেতিয়াহ'লে 5 বছৰৰ ওপৰত হ'লেও হ'ব। আৰু OBC হ'লে আৰু MOBC হ'লে 3 বছৰ ৰেহাই পাব। PWD প্ৰাৰ্থীসকলৰ কাৰণে 10ৰ পৰা 15 বছৰলৈকে ৰেহাই আছে। ঠিক আছে, তো আপোনালোকে 27ৰ লগত 3 বছৰ আৰু 5 বছৰ যোগ কৰি দিব। এইখন হৈছে PDF ফাইলখন, গতিকে ইয়াত বহুত আছে। মই চাই আপোনালোকক কৈছোঁ অলপ দীঘলীয়া কাৰণে। চ' এতিয়া আহিলে এডুকেশ্যন কোৱালিফিকেশ্যনটো। ইয়াত আপোনালোকৰ উল্লেখ কৰিছে যিটো LD আছিলে, লগতে JSA PA অৰ্থাৎ আপোনালোকৰ পোষ্টেল এছিষ্টেণ্ট, সেইবিলাকৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো 12 ষ্টেণ্ডাৰ্ড অৰ্থাৎ আপোনালোকে জাষ্ট হাই ছেকেণ্ডেৰী পাছ কৰিলে পোষ্টটোত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, কোনো অন্য চাৰ্টিফিকেট নালাগে, জাষ্ট আপোনালোকে হাই ছেকেণ্ডেৰী অৰ্থাৎ 12 পাছ কৰিলে পোষ্টটোত এপ্লাই কৰিব পাৰিব। তাত 4টামান বিভাগৰ আছিলে। ঠিক আছে, যিটো আপোনালোকৰ ডাটা এণ্ট্ৰি আছিলে, ডাটা এণ্ট্ৰিৰ কাৰণে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, কিন্তু ছায়েন্সত পাছ কৰিব লাগিব। লগতে আপোনালোকৰ মেথমেটিক্সটো থাকিব লাগিব। কিন্তু ওপৰত যিকেইটা পোষ্ট আছিলে আপোনালোকৰ সেইকেইটা জাষ্ট আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে সকলো ল'ৰা ছোৱালীয়ে পোষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে, হাউ টু এপ্লাই কৰিবলৈ হ'লে SSC যিটো আপোনালোকৰ ৱেবছাইট আছে মই সেইটো আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডাইৰেক্ট গৈ পিনি এপ্লাই কৰিব পাৰিব। 5 এপ্ৰিললৈকে লাষ্ট ডেট আছে। আৰু যিটো এপ্লিকেশ্যন ফিজটো হৈছে আপোনালোকৰ 100 টকা দিব লাগিব। ভালদৰে মন কৰিব, 100 টকা ফিজ দিব লাগিব জেনেৰেলসকলে। ঠিক আছে, লগতে আপোনালোকৰ যোনখিনি SC ST আৰু ফিমেল তথা ওমেন
আৰু ফিজিক্যাল হেণ্ডিকেপ প্ৰাৰ্থীসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে জাষ্ট জেনেৰেল OBC MOBC সকলে দিব লাগিব মহিলাসকলে কোনো ধৰণৰ ফিজ দিব নালাগে ঠিক আছে সো ভিডিওটো ইমানখিনি সকলোখিনি মই আপোনালোকক জনাই দিলো ডিটেইলছ তথা ইনফৰমেশন ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহলে মোৰ ভিডিওৰ তলত কমেন্ট কৰিব আৰু লগতে আপোনালোকৰ যোনখিনি বন্ধু বান্ধৱী আছে হাই সেকেন্ডাৰী পাস কৰা তেওঁলোকলৈ শ্বেয়াৰ কৰিব কাৰণ সকলোৱে এপ্লাই কৰি ল'ব পাৰিব বহুত পোষ্ট আছে এটোত 5000 ওপৰ পোষ্ট আছে ঠিক আছে আৰু অনলাইনটো আজিৰ পৰা চলিছে অৰ্থাৎ 5 মাৰ্চৰ পৰা চলি আছে 5 এপ্ৰিললৈকে চলিব লগতে আপোনালোকে সকলোখিনি ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব সো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিব যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে লগালে পাই থাকিব সো এতিয়ালৈ ইমানেই ধন্যবাদ